হেল্ল' এভৰিৱান, এটা নতুন দিনৰ সৈতে এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক আটাইবোৰে ভালে আছে আৰু আমিও ভালে আছোঁ। আজি হ'ল ৰবিবাৰ, গতিকে ৰবিবাৰৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে ৰমজান মাহৰ শেষটো ৰবিবাৰ, গতিকে কি কৰোঁ কি নকৰোঁ চাই যাবচোন ভিডিঅ'টো। কৰিবলৈতো নতুন বিশেষ একো নাই, দৈনন্দিন যিখিনি কাম সেইখিনিয়ে কৰি যাব লাগিব। তথাপিতো ব্লগটো বনাবলৈ লৈছোঁ যিহেতু শেষলৈকে চাই গ'লে ভাল লাগিব। আৰু যোৱাকালি চবেকদৰ হৈ গ'ল। চবেকদৰ হৈ যোৱাৰ লগে লগে কি হয়, মানে আজিকালি এনেকুৱা এটা আমাৰ মানে খেলি মেলি থাকে নহয়। এতিয়া কিছুমানে কয় যে বুধবাৰে ঈদ হ'ব, আকৌ কিছুমানে কয় বৃহস্পতিবাৰে ঈদ হ'ব। গতিকে ৰৈ থাকিলে লাভ নহ'ব আৰু, কাৰণ এটা দুটা যোগাৰ কৰিব হ'লে আৰু সেইকাৰণে ভাবিছোঁ আমি ঘৰলৈও যাম যিহেতু অকণমান যোগাৰ আজিৰ পৰাই আৰম্ভ কৰোঁ। আগদিনা নহ'লেও 9 তাৰিখ মানে যাম চাগে, কাৰণ খেলি মেলিটো হোৱাৰ চান্সটো আছে। তাৰ উপৰি ঘৰ চাফা কৰিবলৈ থাকে নহয় মোৰ। যিমানে ইয়াতে চাফা নকৰোঁ মানে কি গৈ পেলাই ঈদৰ আগদিনা আকৌ মোৰ সেই যুদ্ধখন আছে। গতিকে আপোনালোকৰ ঈদৰ যোগাৰ হ'লনে নাই, কাম বন হ'লনে নাই জনাবচোন কমেণ্ট কৰি পেলাই। এতিয়ালৈতো বজাৰ চজাৰ চাগে হ'লেই, আৰু ঈদ বুলি ক'লেতো বজাৰ চজাৰ নকৰিলে নহ'ব, হয় নহয়? আমাৰো পিছে হ'লে অলপ চলপ কিবা কিবি আছে, সেইখিনি আজি বা কালি কৰি পেলাই শেষ কৰিব লাগিব। আৰু বাকী মেক্সিমামখিনিয়ে হৈয়ে গ'ল, কাম বনো শেষ। আজি কি কৰোঁ চাওঁ বাৰু। আৰু এতিয়ালৈ একো কৰাই নাই, 12টা বাজিলে। অকণমান দেৰি হ'ল উঠাত, ইহঁতক উঠি মেলি আকৌ নাস্তা চাস্তা বনাই দিলোঁ। এতিয়া যাওঁ আৰু পাকঘৰলৈ যাওঁ, আকৌ কিবা কিবি কৰোঁগৈ। কাপোৰ চাপোৰ অলপ আছিলে মেলি দিলোঁ, সেইখিনি যোৱা ৰবিবাৰে মই এটা ভিডিঅ' দিছিলোঁ। কিন্তু কি হ'ল মই 30 তাৰিখ ভিডিঅ'টো এডিটিং কৰিছিলোঁ। চেহেৰি কৰাৰ পিছত এডিটিং কৰোঁতে কি হ'ল জানো, অকণমান খেলি মেলি হ'ল। টোপনিতে নেকি মানে আপলোড দিওঁতে ধৰিব নোৱাৰিলোঁ ক'ত কি খেলি মেলি হ'ল। সেইকাৰণে মই পিছত ভিডিঅ'টো চাই মানে এডিটিং কৰি দিলোঁ। ইমান এটা ভাল হোৱা নাই আজি সেইকাৰণে অকণমান চাই মেলি কৰিব লাগিব এডিটিংখিনি। এই যে মোৰ এডিটিং কৰাতে অকণমান এতিয়া টোপনিও ক্ষতি হৈ আছে ন, এইকেইদিনত টোপনিটো বহুত মানে ক্লিয়াৰ নহয় আৰু দিনৰ ভাগত এনেকৈ টোপনি মাৰা নহয়। তাৰোপৰি ইহঁতৰ 3 তাৰিখৰ পৰা স্কুলো খুলিলে, এইকেইদিনটো আৰু মানে কিবা কিবি লাগি আছে আৰু এই উঠো এনেকুৱা হৈ আছে। আজি সেইকাৰণে অকণমান দেৰিকৈ উঠিলোঁ আৰু এতিয়া বাকী চাই যাবচোন। ভাত বনাই আছোঁ ইহঁতৰ কাৰণে, কিটচেনটো একদম খেলি মেলি হৈ আছে। আৰু আজি খিৰিকী একো মেলিব পৰা নাই, ইমান হাৱা মাৰি আছে। একদম ৰ'দ যিমান জোৰত দিছে মানে হাৱাটো সিমান জোৰত মাৰি আছে। সেইকাৰণে খিৰিকী খোলা নাই। ক'ৰ পৰা জানো ধূলিবিলাক আহি মানে ঘৰৰ ভিতৰখন মানে কিবা নোমোচাৰ নিচিনা হৈ যায়, একেই হৈ যায়। আৰু সেইকাৰণে সেয়া ভাতখিনি বনাই লৈ আজৰি হৈ 12:30মান হ'লেই আৰু ইহঁতক মানে খোৱাখিনি আগতে দি মই মানে অকণমান পাকঘৰৰ এইবিলাক মুচিব আছোঁ। তাই এইবিলাক চাফা নকৰেনো, সুদা মানে যিখিনি সেইখিনিহে কৰি থৈ যায়। আৰু এইয়াই দেখিছেনে, কণ বিলাহী গছত লাগিছিলে, ইমান ধুনীয়াকৈ পকিছে থকে। মৰমতে ছিঙি আনিছিলোঁ, আলুখিনি দি ভাজিছোঁ, তাতে দি দিওঁ, ইহঁতক খাই ভাল পাব। আৰু থৈ দিলে না এনেই যায় আকৌ। ভাত পানী বনাই মেলি মই এফালৰ পৰা চাফা কৰিবলৈ লৈছোঁ। প্ৰথমে আজি ফ্ৰিজটো খুলি লৈছোঁ। ফ্ৰিজটো মানে কেতিয়াবা চাফা কৰিম বুলি ভাবিলেও মানে বস্তুৰে ইফাল সিফাল কৰিব নোৱাৰি, থাকক বুলি পেলাই ৰৈয়ে থাকে। আজি বোলো নাই নহ'ব আৰু মোৰ এই ফ্ৰিজটো পুৰণাও হৈছে যে, অকণমান মাজে মাজে এনেকৈ চাবোনেৰে মাজি দিলে অকণমান ভাল লাগে। আৰু ঈদ বা কিবা এনেকুৱা ধৰণৰ আহিলে যদি চাফা নিজে নকৰা নহয়, তেতিয়ালৈ মনটো একদম পধুৱাই থাকে। আৰু আগত মানে বহুত সৰুৰ পৰাই কামবিলাক কৰিছোঁ ন, সেইকাৰণে কামৰ প্ৰতি মানে একদম এলাহটো ভাৱটো নাহে। আৰু কিবা এটা উৎসৱ আহিলে আৰু এটা ভাল লাগি থাকে। আগতে বহুত সৰুৰ পৰাই আমি কাম কৰিছোঁ, পাকঘৰৰ এদিন গোটেই কাম কৰোঁ। আজিকালিতো তেনেকুৱা নায়েই, কাৰণ আমি যেতিয়া আছিলোঁ তেতিয়া আনকি টেমাৰ পৰা আদি কৰি বস্তু অজৰাই মেলি চব ধুই মেলি আজৰি কৰিছিলোঁ। কিবা এটা ঈদ ভাইবছ আহিছিল আৰু ধুনীয়াকৈ মাটিৰ বেৰ কাঠি চব মানে ধুনীয়াকৈ মুচিছিলোঁ, চোতাললৈ মুচিছিলোঁ। এতিয়াতো সেইবিলাক ল'ৰা ছোৱালীবিলাকে নকৰেই। ফ্ৰিজ নাথাকিলে ভাবা যায় বস্তু বেয়া হ'ব, এটা ফ্ৰিজৰ বহুত প্ৰয়োজন, কিন্তু ফ্ৰিজ থাকিও বস্তু এয়া দেখিছেনে, এইবিলাকৰ ইমান দাম। কেকত দিয়া ক্ৰাছ আছিলে, কিন্তু বনাম বুলি পেলাই মানে ভেনিলা কেক বনালে ক্ৰাছ দিলে ভাল নালাগে। এইটো গ'ল, এটা বাটাৰস্কচ গ'ল। তাৰপিছত সেইদিনা মই ক্ৰীম চিজ আছিলে, ক্ৰীম চিজ গোটেইখিনি পেলাই দিলোঁ, কাৰণ তাৰ ডেট গুচি গ'ল। চকো চিপছ গুচি গ'ল। আৰু এতিয়া এইটো চাওক, এইটো আছেনে নাই। ইয়াতে অলপ হোৱাইট চকলেট আছিলে,
কেক মানে বনাম বুলি পেলাই চিজ কেকতে যিহেতু এইবিলাক লাগে সেইটোও গ'ল ডিচেম্বৰৰ 23 গৈছে সেইটোও গ'ল ইমান দাম এইবিলাক আৰু বস্তুবিলাকৰ বহুত দাম এনেকৈ ৱেষ্ট কৰিব মন নাযায় কিন্তু এতিয়া থৈ দিওঁতে এনেকুৱা হ'ল আৰু এইবিলাকনো সৰু নাপায় সেইকাৰণে বিৰাট দিগদাৰ ভাল নালাগে পেলাই দিবলৈ আৰু এনেকৈ আনি পেলাই মানে বিটটোত জমা হৈ 2 কেজিমান হৈছে কিয় জানো আনিয়ে থাকে নাখায় আৰু ৰোজা মাহতো গধূলি মোৰ এইবিলাক খাবলৈ মন নাযায় চালাড এইখিনি বিট এতিয়া এনেই যোৱাৰ নিচিনাহে হ'ব এইবিলাক অলপ গুচি যোৱাৰ নিচিনা হৈছে ঠাৰিবিলাক আজি অকণমান ঠাৰিবিলাক গুচাই থৈ দিওঁ আৰু এটা চাটনি কৰি দিওঁ এটা কৰিলে বহুত হৈ যায় আৰু এফালৰ পৰা ধুই পখালি আজৰি হওঁতে মোৰ বহুত দেৰি হ'ল কাৰণ কাম ওলালেতো আৰু শেষ হোৱাৰ নামেই নোলায় এটা এটাকৈ ওলায়ে থাকে আজি গোটেই এফালৰ পৰা কৰি শেষ কৰিলোঁ অহাকালিৰ পৰা আৰু কৰিব নোৱাৰোঁ কাৰণ অহাকালিৰ পৰা আৰু কিবা কাম আছে আৰু ৰোজা ধৰি ইমান কামো কৰিব নোৱাৰি নহয় তথাপিতো আৰু আজি এইখিনি শেষ কৰিলোঁ আপোনালোকৰ বাৰু হ'লনে নাই জনাবচোন বিহু ঈদ দুটা একদম একেলগে আহিছে ভালো লাগিছে আৰু ওচৰতে দীঘলী পুখুৰীখন যে ইমান ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা বিহু গান বজাই আছে মানে বিহু মেলাবিলাক লাগিলেই নহয় শুনি কাম কৰি আছোঁ আমনিও লগা নাই হাই এভৰিৱান এতিয়া বহুত দেৰি পিছতহে এয়া প্ৰায় 4:30 বাজিবৰে হ'ল আৰু ইহঁতক দুপৰীয়া ভাত পানী দি মই গা চা ধুই নামাজ পঢ়ি ল'লোঁ এতিয়া আচাৰৰো হৈ গ'ল ভাবিছোঁ এতিয়া ইফতাৰখিনি বনাবলৈ যাওঁ ইফতাৰ বনাবলৈ হ'লে অকণমান সময়ো লাগিব তাৰোপৰি যিমান আগতীয়াকৈ বনালেও অকণমান হ'লেও মানে দৌৰা লাগে সেই সময়ত সেইকাৰণে বনাই থাকোঁ বেলেগ আৰু নবনাওঁ আৰু পোলাও বনাম আৰু ভাবিছিলোঁ আজি অকণমান খীৰ কুৰমা খাম বহুত মন গৈ আছিলে সেইকাৰণে বনাম বুলি ভাবিলোঁ কিন্তু বনাম বুলি ভাবাত মেইন বস্তুটোৱে নাই গাখীৰটো নাই মানুহজনো নাই অকণমান ক্ৰীম সানি লৈছোঁ ৰ'ব ক্ৰীম খানাই নপৰে আৰু গাখীৰটো আনিব যাওঁ যিহেতু অকণমান সানি লৈ যাওঁ মানুহজনো নাই গুচি গ'ল ইহঁতক লৈ পেলাই ইহঁতৰ নাচৰ ক্লাছ আছিলে সেইকাৰণে ময়ে গৈ লৈ আহোঁ খাব মন যোৱা বস্তুটোতো খাব লাগে আৰু খাব মন যোৱা বস্তুটো খাব পালে মনটো ভাল লাগে আৰু যিকোনো এটা খোৱাৰ পিছত মিঠা খাব পালে মানে যিকোনো মিঠা বস্তু এটা খাব পালে ভাল লাগে নামাজ পঢ়া কাপোৰখন থৈ যাওঁ আৰু নামাজ পঢ়া কাপোৰখন লৈ যাব ভালো নালাগে নহয় এইখন নামাজ পঢ়া কাপোৰ মোৰ বহুত পুৰণি যেতিয়া নানি আছিলে তেতিয়া নানিয়ে নিজ হাতেৰে বৈ দিছিলে গতিকে মই যেতিয়া বিয়া হৈ আহিলোঁ তেতিয়া মই লগত লৈ আহিছোঁ কাৰণ সেইখনৰ লগত মৰম স্মৃতি চব জড়িত হৈ আছে লগতে সেইখন মানে আহল বহল কটনৰ যে বৈ দিয়া কাপোৰ সেইকাৰণে মই আৰু এৰি থৈ নাহিলোঁ লৈ আহিছোঁ লগতে সেই গাখীৰটো লৈ আহোঁগৈ তাৰপিছত বনাবলৈ আৰম্ভ কৰিম আৰু ৰোজাৰ মাহত সদায় পিছবেলা মানে 3-4টা বজাৰ পৰা ব্যস্ত হোৱা যায় এই সময়খিনি কেইদিনমান পিছত আকৌ মিছ কৰা যাব আকৌ নেক্সট বছৰ পাওঁ নে নাপাওঁ সেইটো আল্লাই জানে বাকী আৰু আজি অকণমান পোলাও বনাইছিলোঁ আৰু খীৰ কুৰমা বনাইছিলোঁ একেবাৰে চিম্পলকৈ একেবাৰে বনাবলৈ মনো যোৱা নাছিল মোৰ আজি কাৰণ কাম কৰি ভাগৰো লাগিছিলে আৰু সদায় বনাই আমনিও লাগে কেতিয়াও মানে কোনেও বনাই দিব নাহে ন সেইকাৰণে আৰু আজি ভাবিলোঁ এনেকৈ খাওঁ আৰু এয়া দেখিছে গাখীৰখিনি বহাই দিছিলোঁহে মাত্ৰ গাখীৰ উফৰি পৰিল কেতিয়াবা ভাবোঁ শাহু শহুৰ থকা ঘৰত যদি পৰিলোঁ হয় কিজানি সদায় গালি শুনিলোঁ হয় কাৰণ মোৰ প্ৰায়ে হয় যিমান চেষ্টা কৰোঁ মই গাখীৰ নেপেলাবলৈ সদায় পৰি যায় কেইটা যে ডেক্সি জ্বলি গৈছে মোৰ আৰু অৱস্থা নাই তাৰপিছত এয়া গাখীৰখিনিতে মই চেনি আৰু খেজুৰ দি পেলাই বহাই দিছিলোঁ আৰু এয়া অকণমান চেৱৈ লৈ পেলাই ঘি অকণমান দি তাতে ড্ৰাই ফ্ৰুটছ অকণমান ভাজি লৈছোঁ বিৰাট ধুনীয়া লাগে খাবলৈ আচলতে মই এদিন এটা শ্বৰ্টছত দিছিলোঁ ইয়াতে অকণমান যদি কোকোনাট পাউডাৰ থাকে তেতিয়া আৰু অকণমান টেষ্ট আহে কিন্তু মোৰ ওচৰত নাছিলে আৰু কেতিয়াবা ড্ৰাই ফ্ৰুটছখিনি তিয়াই থৈ পেলাইও দিব পাৰে অকণমান চেৱৈ লৈছোঁ তাতে মই গোটেইখিনি আধা লিটাৰ গাখীৰে দি দিছোঁ খাবলৈ ক্ষীৰৰ নিচিনাই লাগে আৰু অকণমান কেশৰ দি দিছিলোঁ খাবলৈ বহুত টেষ্টি হৈছিলে ঈদ আহিছে যদি বনাই খুৱাব বিচাৰে আলহী কেনেকৈ বনাই খুৱাই চাবচোন খুব ভাল পাব খাই পেলাই
আৰু ইফতাৰ কৰি আজৰি হৈ অকণমান জিৰাই ল'লোঁ। তাৰপিছত দুই এটা বস্তু আনিব লগা আছিল, দিনৰ ভাগত নগ'লোঁ বহুত ৰ'দ দিয়াৰ কাৰণে, আৰু ইয়াৰ ৰাতিয়ে ওলাই আহিছিলোঁ। আৰু আহি পেলাই ইয়াতে কি ধুনীয়া এটা পৰিৱেশ চাওকচোন, দিনতকৈ মানে ৰাতি বেছি ভাল লাগে, ৰাতি কমকৈ অহা হয় যে। আৰু গোটেই চাৰিওফালে ষ্টলবিলাক লগাইছে, আতৰৰ চেৱৈৰ মানে ঈদ পুৰা ইয়াতে সোমালে ঈদ যেনেই লাগে আৰু ভালেই লাগে। তাৰপিছত সিহঁতৰ চেণ্ডেল ল'ব লগা আছিল, চাই পচন্দই নহয় মানে, আৰু মছলা ল'লোঁ, অকণমান মছলাৰ দোকান যিহেতু ঈদ আহিছে লাগিবই। একদম আজি ডিঙি ফালে শুকাই যাই আছে। আৰু চেণ্ডেল আনিলোঁ এযোৰ, চেণ্ডেল পিছে মোৰ নহয় চেণ্ডেলযোৰ, মই সেইদিনা ল'লোঁ এযোৰ হিল, মাৰ চেণ্ডেল এযোৰ। ভণ্টিক বোলে কৈছে মোক কাপোৰ চাপোৰ নালাগে, কাপোৰ আছে, মোক চেণ্ডেল এযোৰ আনি দিবা। সেইদিনা তাই বাচ্চাকেইটা মোৰ তাত থৈ পেলাই গৈছিল, দৌৰা দৌৰিতে আৰু কৈছে বোলে মই চেণ্ডেল চাই নাথাকিলোঁ, কাৰণ বহুত দেৰি হৈছিল। সেইকাৰণে আৰু মোকে ক'লে তই আনি দিবি, কাৰণ তাইৰ জোখত কিনিলে আকৌ তাই মাৰ তাত অকণমান ডাঙৰ হয়, মোৰ জোখত কিনিলে একদম পাৰফেক্ট হয় আৰু। গতিকে বজাৰ চজাৰ হ'ল, 9টাই বাজিলে, এতিয়া ভাত বনাবলৈ আহিছোঁ। আজি তাৰমানে কি একদম চিম্পলকৈ ভাত বনাম বুলিয়ে মই দিনতে বনোৱা নাই। এতিয়া ঢেকীয়া শাক আনিছিল, দিনত ইহঁতক বনাই দিব পাৰিলোঁ হয়, আনি পেলাই দিলে, কিন্তু গাড়ীতে যিহেতু থাকিল, দুপৰীয়া আৰু ঢেকীয়া শাক ক'ত খাই, এতিয়া আৰু ৰাতি ক'ত বনাম, ৰাতি নবনাওঁ, কালি বনাই দিম। মই অনলি স্কচ বনাম এতিয়া, কাৰণ এইকেইদিন মাছ মাংস বহুত খাই থকা হৈছে, গধূলিও খালোৱেই যিহেতু, আজি নাখাওঁ বুলিয়ে তাৰমানে একো আনিব দিয়া নাই। সদায় খাই থাকিলে পেটটোও গৰম উঠি যায়, আৰু 3টা ৰোজা আছে, এইকেইটা ভালদৰে পাৰ কৰিলেই হ'ল আৰু। সেইকাৰণে এতিয়া মই সদায় স্কচ ভাজিম আৰু অলপ ভাত বনাই দিম। ইহঁতৰ কাৰণে পোলাও আছে, পোলাওখিনি অকণমান গৰম কৰি পেলাই ইহঁতক দিওঁ, আৰু ভাত পানী বনাই পেলাই খাই শুই যাওঁ। দিনতো খোৱা নাই যিহেতু, আৰু ভিডিঅ'টো আজি ইমানখিনিয়ে সামৰিছোঁ, আৰু ভিডিঅ'টো আজি ইমানখিনিতে সামৰিছোঁ। ভাগৰ লাগিছে, গমেই পাইছে, আৰু গৰম পৰিছে, আজি পুৰা গৰম পৰিছে, গতিকে ভাগৰটো সেইকাৰণে বেছিকৈ লাগিছে। পাকঘৰত অকণমান বেছি ভাগৰহে লাগে, মানে গৰমতে ভাগৰতে কিবা কিবি লাগি যায়, আৰু সেইকাৰণে আৰু ভিডিঅ' বনাই নাথাকোঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম, আৰু তেতিয়ালৈ সকলোৱে ভালে থাকিব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাবচোন কেনেকুৱা পাইছে। নতুনকৈ চাই থকাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।